এটা সুইচাইডৰ কথাটো মানে ক'বলৈ বৰ দিগদাৰ হয় কি ধৰণৰ মেণ্টেল ডিপ্ৰেশ্যন কি ধৰণৰ কি বা ঘটনা ঘটিল তেওঁৰ লগত লাহে লাহে ওলাব বাৰু কিন্তু বৰ ধুনীয়া ল'ৰা আৰু ভাল এক্টিং কৰে ধুনীয়া কৰে ৰাইজ কৰি আহিছিলেহে আহোঁতেই এনেকুৱা এটা ঘটনা হ'ল মই শুনি আমি শ্বকড আৰু তাক মই পাইছোঁ চাগে মই মানে কথা পতা নাই যদিও বম্বেত থাকোঁতে তেতিয়া আমি ফিল্মফেয়াৰ আহে তাত মই দেখিছোঁ চ' এইটো দুখ লগা কথা এটা খালি মেণ্টেল ডিপ্ৰেশ্যনটো মানে কি সেইটো বুজিবলৈ অলপ টান এতিয়া তাৰ লগত খুব ক্ল'জ ফ্ৰেণ্ডে গম পাব বা কোন কোন আছিলে লগত কিন্তু শ্বকিং নিউজ আৰু এজন ভাল টেলেণ্টেড নতুন ল'ৰা উঠি অহা ল'ৰা আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল সেইটো দুখ লাগিছে আৰু মই তাৰ চেহেৰাটো ভাল পাইছিলোঁ ধুনীয়া লাগে দেখিবলৈ স্ক্ৰীণত চ' দুখজনক কথা সঁচাকৈ অভিভাৱকসকল সজাগ হ'ব লাগিব সমান্তৰালভাৱে আপোনালোকৰো বহুত দায়িত্ব আছে কাৰণ আপোনালোকক বহুতে ফ'ল' কৰে এই বিষয়টোক লৈ কেনেদৰে চিন্তা চৰ্চা কৰি প্ৰকৃতাৰ্থত আমাৰ সমাজখনে আগবাঢ়িব লাগে বুলি আপুনি এই মুহূৰ্তত মত পোষণ কৰিব ছুইচাইডেল মানে টেণ্ডেঞ্চিটো মই পাইছোঁ আগতে মানুহ মানে দুবাৰ তিনিবাৰ চেষ্টা কৰা মানুহো পাইছোঁ মই লগ পাইছোঁ যি এইটো এটা বেমাৰৰ নিচিনা হৈ যায় চ' চাইক'লজিষ্ট আছে তাৰ লগত কথা পাতিলে বেলেগ কথা তেওঁলোকে হেল্প কৰিব পাৰে কিন্তু এইটো টেণ্ডেঞ্চি যদি মানুহৰ মানে ভিতৰত সোমাই যায় সেইটো উলিয়াবলৈ বৰ টান কিন্তু প্ৰথম কথা আৰু তাৰ কাৰণে সেই ট্ৰিটমেণ্ট আছে সেই ধৰণৰ হয়তো তেওঁ লোৱা নাছিলে তেনেকুৱা একো বা ছুইচাইড কৰিবলৈ হ'লে কিবা এটা ডাঙৰ প্ৰব্লেমেই হ'ব লাগিব সৰু সুৰা প্ৰব্লেমত মানুহে ছুইচাইড নকৰে গতিকে আমি ৰ'ব লাগিব এতিয়া অনুসন্ধান কৰি কিবা ওলায় কথাটো আৰু কেইদিনমান আগতে তেওঁৰ মেনেজাৰগৰাকীয়েও বোলে ছুইচাইড কৰিছে শুনামতে চ' ভিতৰুৱা কিবা এটা থাকিব কিবা এটা ডিপ্ৰেছিভ কিবা এটা কথা চ' সেইটো আমি বাতৰিৰ কাৰণে ৰ'ব লাগিব কি ওলায় নিশ্চয় কিন্তু নতুন প্ৰজন্মক এটা কথা ক'ব বিচাৰোঁ যে এইটো ছুইচাইডেল টেণ্ডেঞ্চিটো যাতে নানে মনলৈ যেনেকুৱা ধৰণৰ যি ধৰণে নহওক আজিকালি বিভিন্ন ধৰণৰ অপশ্যন থাকে মানুহৰ কথা পাতিবলৈ মানুহ থাকে কথা পাতি সেই ধৰণে চিন্তা চৰ্চা কৰিলে এই টেণ্ডেঞ্চিৰ পৰা মুক্তি পাব এতিয়া হতাশগ্ৰস্ততা বা বিষাদগ্ৰস্ততা প্ৰত্যেকৰ জীৱনত থাকিবই আপুনি ইমান সৃষ্টি কৰিলে আৰু আপোনাৰ মাজত প্ৰত্যেকেই সেই ইনস্পিৰেশ্যনটো প্ৰত্যেকেই পায়ে আপুনিওতো হতাশগ্ৰস্ততাটো কেতিয়াবা ভুগিছে কিন্তু আপুনি তাক অভাৰকাম কৰিছে কিন্তু বহুতে নোৱাৰে এতিয়া আপুনি সেইসকলক যিসকলে আজিৰ তাৰিখত এই ইণ্টাৰভিউটো যি চাই আছে তেওঁলোকেও আজি হয়তো ডিপ্ৰেশ্যনত বহু লোক আছে কিন্তু তেওঁলোক অভাৰকাম কৰিব লাগিব তেওঁলোকৰ প্ৰতি আপুনি কিবা অনুৰোধ জনাব নেকি কথা মানে মইতো বহুত ধৰণৰ যুগ পাৰ কৰিছোঁ বহুত ধৰণৰ ফেজ পাৰ কৰিছোঁ লাইফত মোৰ নিজৰ হাততে মোৰ ভণ্টি ঢুকাইছে ৰাস্তাৰ মাজত মোৰ বেষ্ট ফ্ৰেণ্ড ঢুকাইছে একেলগে তাৰ অলপ দিনৰ কাৰণে মা ঢুকাইছে চ' মই সেই গোটেইকেইটা তিনিটা একেলগে ধাক্কা মই এমাহমান মোৰ দিগদাৰ হৈছিলে সঁচা কথা মই ঘূৰি ফুৰিছিলোঁ অকলে নিজৰ ওপৰত অত্যাচাৰ কৰিছিলোঁ কিন্তু মই সেইটো লাহে লাহে অভাৰকাম কৰিলোঁ তাৰপিছত মই আকৌ আগবাঢ়ি আহিলোঁ গতিকে সেই শক্তিটো মনোবলটো মানে ভিতৰত থাকিব লাগিব যিয়েই নহওক একো নাই মই নিজে ৰিচেণ্টলি এতিয়া মই 2 মাহ হস্পিটেলত থাকি পেলাই এটা ডাঙৰ ফেজ এটা অভাৰকাম কৰি আহিছোঁ যিটো বাৰ বেছি কাম কৰাৰ কাৰণে হ'ল এতিয়া অকণমান সাৱধান হৈছোঁ নিজৰ মতে ধুনীয়াকৈ সজাই পৰাই তেনেকৈ চলিছোঁ কাম যদিও কম এতিয়া তথাপি কৰি আছোঁ মাজে মাজে মিলাই মেলি আজি ৰাতিও এটা কাম আছে কৰিব লাগিব চ' সেই হতাশাৰ পৰা সদায় মানে নিজক মুক্ত কৰি ৰখাটো আৰু মই আগতে কৈছোঁ ইউকেলিপ্টাছ গছৰ দৰে ওখ হ'ব কৈছোঁ মই সেই এম্বিচিয়াছ মাইণ্ডটো সদায় সজাগ হৈ থাকিব লাগিব তেতিয়া কোনো ধৰণৰ মানে হতাশা বা কোনো ধৰণৰ ঘটনাই মানুহক বিচলিত কৰিব নোৱাৰে বুলি ভাবোঁ চ' সেইটো কথা মনত ৰাখিব সকলোৱে আমি সকলোৱে আছোঁ একেলগ হৈ আছোঁ আমি অসমীয়া থেংক ইউ ধন্যবাদ জনাইছোঁ দাদা আৰু মই আজি এই বিষয়টো কেৱল এই বিষয়টোতে মই আজি জোৰ দিছোঁ যে মানসিক যিটো আমাৰ সন্তুলন সেই সন্তুলনটো আমি সদায় অক্ষুণ্ণ ৰাখিব লাগিব আৰু এই সন্তুলনটোৰ পৰা যদি বিচ্যুত হৈ যাওঁ তেনেহ'লে কিন্তু আমাৰ জীৱনেই শেষ হৈ যাব জুবিন গাৰ্গ আমাৰ সৈতে আজি আছিল আৰু সেইগৰাকী হাৰ্টথ্ৰব জুবিন গাৰ্গে আজি স্পষ্ট ৰূপত কৈছে যে কোনো দিনেই কেতিয়াও কোনো সময়তে জীৱনৰ জটিল সন্ধিক্ষণত হয়তো উত্থান পতন থাকিব তাৰ পিছতো কিন্তু আপোনালোকে হতাশগ্ৰস্ত হ'ব নালাগিব সদায় জীৱনক সুন্দৰ ৰূপত আনন্দৰ ৰূপত আৰু প্ৰকৃতাৰ্থত আনন্দেৰে এই সময় পাৰ কৰিব লাগিব